গুড মৰ্ণিং এভৰিৱান। আজি বহুত দিনৰ মূৰত আপোনালোকৰ আগত এটা ভিডিঅ' দিবলৈ লৈছোঁ আৰু আজি যাম আমি দুইজন একেলগে ঘৰলৈ। আৰু এতিয়া গা পা ধুই আহিছোঁ মই আৰু অলপ পাছতে ৰেডি হৈ যাম। আৰু কালি মই ইভিনিং আহিছিলোঁ বৰগাঙলৈ, মানে মোৰ শহুৰৰ ঘৰলৈ, আৰু আজি তাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আৰু ইয়াত দুইজন ৰেডি হৈ গৈ আছোঁ। বিয়াৰ সম্পূৰ্ণ এমাহৰ পাছত আমি দুইজন গৈ আছোঁ ঘৰলৈ। আমাৰ আঠমঙলা হোৱা নাছিলে, যিহেতু 2 মাহ হৈ গ'ল, সেইকাৰণে আজি আঠমঙলাৰ নিয়ম ভাগ আছে আৰু আমি দুইজন ৰেডি হৈ আহি আছোঁ ঘৰলৈ। ডিচেম্বৰৰ 15 তাৰিখে এখেতে মোক আনিব গৈছিলে আৰু এতিয়া জানুৱাৰী 15 তাৰিখে আমি দুইজন একেলগে ঘৰলৈ গৈ আছোঁ। আৰু আজি পূৰা এক্সাইটেড হৈ আছোঁ, কিয়নো ঘৰৰ মানুহখিনি এমাহ ধৰি লগ পোৱা নাই আৰু আজি ফাইনেলি লগ পাম। আৰু এমাহটো আমাৰ ভালে ভালে পাৰ হৈ গৈছে আৰু আহিবলগীয়া দিনবিলাকো যাতে দুয়োটাৰে ভালে ভালে পাৰ হওক, সেইটোৱে সকলোৱে আশীৰ্বাদ কৰিব ন। আৰু সকলোকে ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু 26ৰ এইটো মোৰ প্ৰথমটো ভিডিঅ' আৰু বহুত দিন ভিডিঅ' দিয়া হোৱা নাছিলে আৰু ভাবিলোঁ আজি আপোনালোকৰ আগত অলপ ভিডিঅ' কৰি দিওঁ। ধুনীয়া হৈছে না নামঘৰটো। আৰু এইফালে আমি ফাইনেলি ঘৰ পালোহি। আহি পাই সকলোকে মাত বোল লগালোঁ আৰু তাৰপিছতে মোক দিলে চাহ খাবলৈ, আৰু কিয়নো এখেতে চাহ নাখায়। আৰু আমি চাহ তাহ খাই কথাও পাতি আছোঁ। চাহ তাহ খাই সকলোৰে লগত কথা পাতি এইফালে আকৌ ভাতৰ ব্যৱস্থা কৰিলে আৰু দুইটা বহি ল'লোঁ ভাত খাবৰ কাৰণে। মইতো বহিয়ে ল'লো। আৰু এইফালে আমি দুইজনে ভাত খাই আছোঁ আৰু বাহিৰতো দিয়াৰ ব্যৱস্থা কৰিছে, যিহেতু মানুহ মামাহঁতো আৰু এইফালে জেঠাইহঁতো সকলোবিলাক আহিছিলে। এইফালে সকলোকে দিবলৈ ৰেডি কৰিছে। ভাত পানী খাই লৈ আৰু এইফালে মানদানৰ কিছু পৰ্ব আছিলে, আমাৰ কৰা হোৱা নাছিলে, সেয়েহে আঠমঙলাৰ এই মানদানৰখিনিও কৰি লোৱা হ'ল। সকলোকে মান ধৰা হৈ গ'ল। ইফালে মোৰ খুৰী খুৰা পাপা সকলোকে দিয়া হৈ গ'ল আৰু লাষ্টত দিয়া ভণ্টিহঁতৰ। ইফালে সকলোকে গিফ্ট দিয়া হৈ গ'ল আৰু যিহেতু বেলি মাৰ যোৱাৰ আগতে আমি ঘৰ যাব লাগিব, সেয়েহে আমিও ৰেডি হৈ ল'লোঁ যাবলৈ। সকলোকে মাত বোল দি তাৰ পৰা ওলাই দিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনেকৈ ভিডিঅ'বিলাক দি থাকিবৰ কাৰণে উৎসাহ দিব। আজিলৈ বাই বাই।